ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ত্ৰিকোণমিতিৰ ওপৰত টিচিং আগবঢ়াম। প্ৰথমতে ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ কোণৰ সাপেক্ষে অৰ্থাৎ তিনিটা কোণৰ সাপেক্ষে বাহুৰ মাপ উলিওৱা যিটো পদ্ধতি, সেই পদ্ধতিটোক আমি ত্ৰিকোণমিতি বুলি কোৱা হয়। থুলমূলকৈ আমি ত্ৰিকোণমিতি বিষয় সেইটোৱে হ'ব আৰু তোমালোকে ওপৰ ক্লাছলৈ পালে তাৰ বহলভাৱে ত্ৰিকোণমিতিৰ ওপৰত অধ্যয়ন কৰিবলৈ পাবা। এতিয়া প্ৰথমতে ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ প্ৰথম যিটো অনুশীলনী 8.1 অনুশীলনীটোৰ ওপৰত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু 8.1 অনুশীলনীটোত আছে অনুপাতৰ ওপৰত। যিহেতু ত্ৰিকোণমিতি বুলি ক'লে আমি সাধাৰণতে অনুপাত বুলি কওঁ, ত্ৰিকোণমিতি বুলি ক'লে আমি কি বুলি কওঁ? অনুপাত বুলি কওঁ। সাধাৰণতে কেইটামান সাইন, কস, টেন, কট, সেক আৰু কসেক, এইকেইটাক আমি ত্ৰিকোণমিতিক অনুপাত বুলি কওঁ। সাধাৰণতে ত্ৰিকোণমিতিত আমি এই অনুপাতকেইটাক ব্যৱহাৰ কৰোঁ। সেইকেইটাক আমি চিম্বলক আমি অনুপাত হিচাপে ব্যৱহাৰ কৰোঁ। ইয়াত সাইন বুলি কওঁতে অৰ্থাৎ সাইনটো ক'লে আমি SIN সাইন অকলে লিখিব নোৱাৰোঁ। COS কস, TAN COT SEC COSEC, এইকেইটা হৈছে আমাৰ ত্ৰিকোণমিতিক অনুপাত। আৰু এই অনুপাতকেইটাক আমি এংগুলৰ সহায়তে লিখা হয়, অৰ্থাৎ সাইন এংগল A, বা আমি এইটো এংগলটোক আমি থিতা বুলি ক'ব পাৰোঁ, বি বুলি ক'ব পাৰোঁ, মানে যিকোনো এংগল ইয়াত ইউজ কৰিব পাৰোঁ। ধৰি সাইন A, কস A, টেন A, কট A, সেক A আৰু কসেক A। আমি ইয়াৰ দীঘলীয়া সূত্ৰ আছে, যিহেতু 8.1 যিটো অনুশীলনী এক্সাৰচাইজ, সেই অনুশীলনীটোত তোমালোকক ব্যৱহৃত যিকেইটা ব্যৱহাৰ হোৱা ইউজ হোৱা যিকেইটা ফৰ্মুলাকেইটাহে তোমালোকক প্ৰথমতে মই আজি বুজাম। আমি এটা ট্ৰাইংগল অৰ্থাৎ ত্ৰিভুজ ল'লোঁ। সেই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ ক'লোঁ। ত্ৰিভুজটোৰ নাম মই ABC দিলোঁ, যে ইয়াত এংগল বিটো 90 ডিগ্ৰী, এংগল A অৰ্থাৎ A মানে ইয়াত A বুলি লিখা হৈছে। এই এংগলটো ল'ব পাৰোঁ আমি, যিকোনো এংগল C ল'ব পাৰোঁ। ইয়াত এংগল AC যিকোনো ইউজ কৰিব পাৰোঁ। এতিয়া আমি যদি এটা ৰাইট এংগল ট্ৰাইংগল অৰ্থাৎ সমকোণী ত্ৰিভুজ লওঁ, তেতিয়াহ'লে আমি কি কৰিম? সেই সমকোণ যিটো 90 ডিগ্ৰী থকা কোণটোক আমি সমকোণ বুলি কওঁ। আৰু সমকোণটোৰ অৰ্থাৎ 90 ডিগ্ৰী এংগলটোৰ যিটো অপজিট ছাইড বিপৰীত বাহু, সেই বাহুটোক আমি অতিভুজ বা হাইপোটেনিয়াছ বুলি কওঁ। আমি সেইকাৰণে শ্বৰ্টকৈ আমি এই আখৰটোৱে লিখিম বা ব্যৱহাৰ কৰিম, ইয়াক বুজাবলৈ চেষ্টা কৰিম। আৰু বাকী এই 90 ডিগ্ৰী এংগল ফৰ্ম কৰা যিকেইটা ছাইড বা বাহু, সেই বাহু দুটাক আমি এটাক পাৰ্পেণ্ডিকুলাৰ আৰু এটাক বেছ অৰ্থাৎ ভূমি বা লম্ব বা হিচাপে ব্যৱহাৰ কৰোঁ। অৰ্থাৎ আমি সমকোণী ত্ৰিভুজটোত আমি এইটোক আমি H90 ডিগ্ৰী অপজিট ছাইডটোক আমি অতিভুজ আৰু ইয়াৰে যিকোনো এটাক ভূমি আৰু যিকোনো এটাক লম্ব হিচাপে ব্যৱহাৰ কৰি আমি সূত্ৰ হিচাপে পাম যে সাইনৰ যিটো সূত্ৰ আছিলে P/H, কছৰ সূত্ৰ আছিলে B/H, টেনৰ আছিলে P/B, সাইন A ইকুৱেল অৰ্থাৎ সাইন থিটা ইকুৱেল টু P/S, পাৰ্পেণ্ডিকুলাৰ বাই হাইপোটেনিয়াছ। ঠিক সেইদৰে আমি সাইন কস টেন অৰ্থাৎ আমি P/H, B/H, P/B, এই তিনিটা আমি প্ৰথম তিনিটা ত্ৰিকোণমিতিক ৰেচিঅ'ৰ আমি অনুপাত পালোঁ। ছেকেণ্ড তিনিটা ইয়াৰ কনভাৰ্জ কৰি দিলে হ'ব, অৰ্থাৎ আমি ইয়াৰ সাইনটো যিহেতু কছেকৰ ইনভাৰ্চ হয়, তেতিয়াহ'লে ইয়াত কি হ'ব? সাইন A ইকুৱেল টু কছেক A, তাৰমানে ইয়াৰ ইনভাৰ্চটো হ'ব অৰ্থাৎ H/E। গতিকে ছাত্ৰ ছাত্ৰীসকলে
প্ৰথম তিনিটা মুখস্থ ৰাখিলেই হ'ব, বাকীকেইটা আমি ইনভাৰ্স কৰি পাতিলেই হ'ব। অৰ্থাৎ cos A is equal to কি হ'ব 1/sec A, মানে cos টো secৰ ইনভাৰ্স। তেতিয়াহ'লে আমি ইয়াত cosত আছে, cos A কিমান আছে b/h আছে, secত এটাৰ ইনভাৰ্স কৰি দিম, অৰ্থাৎ h/b বুলি হ'ব। ঠিক সেইদৰে cotটো tanৰ ইনভাৰ্স হয়, এতিয়া ইয়াৰ p/b টোক আমি b/p পাতিম। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে মনত ৰখা উচিত যে sin A p/h, cos A is equal to b/h, tan A is equal to p/b, এইকেইটা ত্ৰিকোণমিতিক ৰেচিঅ' বা অনুপাত। আমি অনুপাত ইংৰাজীত আমি ৰেচিঅ' বুলি কওঁ। ৰেচিঅ' বুলি কওঁতে আমি এটা কথা ধাৰণা মনলৈ আহিব লাগিব, যিকোনো দুটা নাম্বাৰ আমি যেতিয়া এনেকৈ পাতো মানে 12:16, এই দুটাক আমি নাম্বাৰত আমি ৰেচিঅ' ফৰ্ম কৰিলোঁ, আৰু ৰেচিঅ'টোক আমি ফ্ৰেকশ্যন ফৰ্মত যদি আমি লৈ যাওঁ তেতিয়া 12/16 হ'ব। অৰ্থাৎ আমি কাটকুট কৰিলে কিমান হ'ব, 4 দি কাটিলোঁ 3 হ'ব, 4 দি কাটিলোঁ 4 হ'ব, অৰ্থাৎ 3:4। যিহেতু অনুপাতবিলাকত আমি যদি এটা কথা লক্ষ্য ৰাখোঁ যে অনুপাতত সদায় সিহঁতৰ কমন ফেক্টৰ সাধাৰণতে নাথাকে, 3 আৰু 4ৰ কমন ফেক্টৰ নাথাকে। কিন্তু যিটো নাম্বাৰে কাটিলোঁ, যিটো 4 দি কাটিলোঁ, ইয়াত 4 দি কটালোঁ, সাধাৰণতে 12:16 বুলি আমি আচলতে ৰেচিঅ' পাতিব নালাগে, কাৰণ ইয়াত কমন ফেক্টৰ আছে, 4 কমন ফেক্টৰ আছে, সেইকাৰণে আমি 3:4হে পাতিব লাগে। সেইকাৰণে ইয়াত এই যিটো ৰেচিঅ' পাতিছোঁ সেইটো এটা ৰেচিঅ' হয়, আৰু ইহঁতৰ কোনো কমন ফেক্টৰ নাই তাৰমানে। এতিয়া আমি এই ফৰ্মুলাকেইটা ইউজ কৰি 8.1 যিটো এক্সাৰচাইজ সেইটো আমি সলভিং কৰিব চেষ্টা কৰিম। এতিয়া প্ৰথমতে 8 পইণ্ট এক্সাৰচাইজ ক্লাছ 10ৰ 8.1 যিটো অনুশীলনী, সেই অনুশীলনীটোত কুৱেশ্যন নম্বৰ 1 টো সলভিং কৰিম মই। কুৱেশ্যন নম্বৰ 1টো লিখা আছে যে এটা ত্ৰিভুজৰ এংগল বি, ত্ৰিভুজ এটা দিয়া আছে, এটা ট্ৰাইংগল দিয়া আছে, যে এই ট্ৰাইংগলটোৰ ABC টো 90 ডিগ্ৰী দিয়া আছে, এংগল B ইকুৱেল টু 90 ডিগ্ৰী, AB ভেলুটো দিয়া আছে 24 cm, তাৰপিছত দিয়া আছে BC ভেলুটো দিয়া আছে 7 cm। তেন্তে আমাক ডিটাৰমাইন কৰিবলৈ আছে কিমান, sin A নাম্বাৰ 1ত দিয়া আছে sin A cos A। ইয়াত কুৱেশ্যন দুটা আছে, গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰথম ফাৰ্ষ্ট নাম্বাৰ 1 কুৱেশ্যনটো সলভিং কৰি দিম, বাকীকেইটা তোমালোকে নিজে কৰিবা। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে sin A আৰু cos A। গতিকে এটা ত্ৰিভুজ দিয়া আছে, ত্ৰিভুজ ABCত AB ইকুৱেল টু 24 সেণ্টিমিটাৰ, BC ইকুৱেল টু যদি 7 সেণ্টিমিটাৰ হয়, তেতিয়া sin A আৰু cos A ৰ মান উলিওৱা। কিন্তু পৰীক্ষাত কুৱেশ্যনটো দুটা নিদিবও পাৰে, মেট্ৰিক পৰীক্ষাত সাধাৰণতে যিকোনো এটাহে দিব, 2 মাৰ্কছৰ কুৱেশ্যন দিব। পৰীক্ষাত আমাক 2 মাৰ্কছৰ এটা কুৱেশ্যন দিব, কুৱেশ্যনটো দিব যে ত্ৰিভুজ ABC যদি AB ইকুৱেল টু 24 সেণ্টিমিটাৰ, BC ইকুৱেল টু 7 সেণ্টিমিটাৰ, তেন্তে cos A মান উলিওৱা। cos A মান উলিওৱা, নাইবা cos A আৰু sin A মান উলিওৱা, 1 + 1 2, এইটো মেথডতে কুৱেশ্যন কৰা পৰীক্ষাত আহে। এতিয়া কথা হ'ল কি, তেতিয়া আমি সলিউশন কেনে কৰিম। প্ৰথমতে চালোঁ ত্ৰিভুজ ABC এংগল B ইকুৱেল টু 90 ডিগ্ৰী, তাৰপিছত দিয়া আছে AB ইকুৱেল টু 24 cm, BC ইকুৱেল টু 7 cm। যেহেতু আমি সাইন আৰু কসৰ ভ্যালু উলিয়াব লাগে, যেহেতু আমাক এই ট্ৰাইংগলটোত আমাক তিনিটা সাইড আমাক লাগিব, তিনিটা সাইডৰ যেটো মিজাৰটো আমি লাগিব, সেই কাৰণে আমি যেটো কুৱেশ্যনটোৰ দুটা সাইড পালো, এটা সাইড নাই পোৱা, গতিকে আমি সেইটো সাইড উলিয়ালো। আমি এই সাইডটোৰ মিজাৰটো কেনেকৈ উলিয়াব লাগিব, পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিব লাগিব। যেটো পাইথাগোৰাছ থিওৰেম মতে আমাক কি হ'ব যে কৰ্ণ স্কয়াৰ হাইপোটেনাছ স্কয়াৰ ইকুৱেল টু পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ, এটা আমাৰ পাইথাগোৰাছ থিওৰেম। কাৰণ এটা ৰাইট এংগল ট্ৰাইংগল সমকোণী ত্ৰিভুজত আমাৰ কৰ্ণ স্কয়াৰ অতিভুজ স্কয়াৰ ইকুৱেল টু পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ। তেতিয়াহ'লে আমি ইয়াত ইউজ কৰিলে কিমান হ'ব, 24 স্কয়াৰ প্লাস হ'ব 7 স্কয়াৰ।
576 হ'ব, এইটো 39 হ'ব, ইকুৱেল টু 625 হ'ব। অৰ্থাৎ AC ইকুৱেল টু ৰুট অভাৰ 625 ইকুৱেল টু 25 cm। অৰ্থাৎ আমি ইয়াত পালোঁ যে AC ভেলুটো কিমান পালোঁ 25 cm। এতিয়া আমি দেখিলোঁ যে ত্ৰিভুজটোত আমি তিনিটা বাহুৰ মাপ পালোঁ। যেটো কোৱেশ্চনটো যেটো ত্ৰিভুজ দিয়া আছে তাৰ AB BC আৰু CA সেই গোটেইকেইটা বাহুৰ মাপ পালোঁ। এতিয়া আমি কি কৰিম, আমি যেহেতু গোটেইকেইটা মান উলিয়ালোঁ তেতিয়াহ'লে আমি যিকোনো ত্ৰিকোণমিতিক ৰেচিঅ' এতিয়া আমি ফাইণ্ড আউট কৰিব পাৰিম, ডিটাৰমাইন কৰিব পাৰিম। এতিয়া ফাৰ্ষ্টত আমি আহোঁ সাইন এ। সাইন এ বুলি কওঁতে সাইনৰ যেহেতু তোমালোকক ফৰ্মুলাটো দিছিলোঁ যে সাইন এৰ ফৰ্মুলাটো আছিলে P/H। এতিয়া তোমালোকক আগতে মই কৈছিলোঁ যে পি ভেলু বুলি কওঁতে আচলতে আমি এতিয়া 90 ডিগ্ৰী এটা এংগল ফৰ্ম কৰে, ছাত্ৰ ছাত্ৰীবিলাকে ভুল কৰে যে আমি যেহেতু P মানে হৈছে পাৰপেণ্ডিকুলাৰ আৰু B মানে হৈছে হাইপোটেনাছ। এতিয়া আমি পাৰপেণ্ডিকুলাৰ মানে কি হ'ব, আমি 90 ডিগ্ৰী এংগল ফৰ্ম কৰা এইটোক আমি পাৰপেণ্ডিকুলাৰ বুলি ক'ব পাৰোঁ আৰু এইটোকো ক'ব পাৰোঁ। এইটো যে খাৰা হৈ থাকিলে আমি পাৰপেণ্ডিকুলাৰ বুলি ক'ম সেইটো নহয়। আমি যদি ডায়াগ্ৰামটো উল্টাই দিওঁ তেতিয়াহ'লে এইটো ৰোটেট কৰি দিওঁ তেতিয়াহ'লে এইটো পাৰপেণ্ডিকুলাৰ হ'ব পাৰে। সেইকাৰণে ত্ৰিকোণমিতিত এটা অতি মানে সুবিধাজনক কথা হৈছে এংগুলাৰ ৰেচপেক্টতহে আমাৰ ত্ৰিকোণমিতিত আমি উলিওৱা হয়, কিন্তু জ্যামিতিত কি হয় সেইকাৰণে পাৰপেণ্ডিকুলাৰ চিলেক্ট কৰোঁতে অকণ অসুবিধা হয়। গতিকে ত্ৰিকোণমিতিত কিন্তু অসুবিধা নহয়। ত্ৰিকোণমিতি আমি কেনেকৈ চিলেক্ট কৰিম যে ত্ৰিকোণমিতি যেতিয়া আমি সলভিং কৰোঁ তেতিয়াহ'লে যেতিয়া এংগুল ল'ম, ছাপ'জ ইয়াত এংগুল A লোৱা হৈছে, এংগুল যিহেতু A লোৱা হৈছে তেতিয়া এংগুল A কাৰণে তাৰ অপোজিট ছাইডটো হ'ব পাৰপেণ্ডিকুলাৰ। যেহেতু আমি সাইন অফ এংগল A আছে, ইয়াত এই এংগলটো আমি লৈছোঁ, সেই এংগলটোৰ অপোজিট ডাইৰেকশ্যনত যিটো ছাইড আছে সেইটো আমি পাৰপেণ্ডিকুলাৰ বুলি কওঁ। অৰ্থাৎ কি হ'ব, P ভেলুটো আমি ইয়াত কি হ'ব BC, অৰ্থাৎ কিমান হ'ব BC। আৰু H মানে সেইটো সদায় H হ'ব, এইটো 90 ডিগ্ৰী অপোজিট ছাইডটোক আমি কি বুলি ক'ম H বুলি ক'ম, সেইটো সদায় H হ'ব, খালি এইটোত অলপ চেঞ্জ হৈ থাকিব। এতিয়া কিমান হ'ব এইটো H। অৰ্থাৎ আমি কি পালোঁ 7/25। সাইন এ ভেলু পালোঁ আমি 7/25। ঠিক সেইদৰে আমি কছ এ ভেলু উলিয়াব পাৰোঁ। কছ এ ভেলু আছিল যে B/H। এতিয়া এইটো এংগলৰ কাৰণে বেছ হ'ব এইটো, মানে এংগুলটোৰ গাতে লাগি থকা যিটো ছাইড বা বাহু সেইটোক আমি বেছ বা ভূমি বুলি কওঁ, আৰু তাৰ অপোজিট ছাইডটোক আমি পাৰপেণ্ডিকুলাৰ বুলি কওঁ। তেতিয়াহ'লে ইয়াত B ভেলুটো হ'ব কিমান, B ভেলুটো তোমালোকৰ 24, অৰ্থাৎ AB হ'ব আৰু H মানে হ'ব AC, অৰ্থাৎ কিমান হ'ব 24/25 হ'ব। কিন্তু যদি আমি C কনচিডাৰ কৰোঁ, ইয়াত ধৰি লওক সাইন C যদি উলিয়াবলগীয়া হয়, ধৰি লওক সাইন C যদি উলিয়াবলগীয়া হয় তেতিয়া কিন্তু এইটো এংগুলৰ কাৰণে আমি ইয়াত ফৰ্মুলা এপ্লাই কৰিম যে সাইনৰ যিটো ফৰ্মুলা আছিলে তোমালোকৰ P/H আছিলে, এতিয়া P মানে পাৰপেণ্ডিকুলাৰ, H মানে হাইপোটেনাছ। কিন্তু এতিয়া যেতিয়া C এংগুলটো ল'ম উইথ ৰেচপেক্ট টু যদি আমি এংগুল C কাৰণে কৰোঁ তেতিয়াহ'লে কিমান হ'ব, ইয়াৰ অপোজিট ডাইৰেকশ্যনত থকা ছাইডটোকে আমি পাৰপেণ্ডিকুলাৰ বুলি কওঁ। অৰ্থাৎ কিমান হ'ব ইয়াত AB/H to AC হ'ব, অৰ্থাৎ কিমান হ'ব 24/25। গতিকে ত্ৰিকোণমিতিত আমাৰ সেইটো জ্যামিতি আৰু ত্ৰিকোণমিতিৰ মাজত ডিফাৰেঞ্চটো এইটোৱে যে ত্ৰিকোণমিতি আমি যেতিয়া কৰিম মানে এল্টিটিউড টু মানে কাৰেক্ট পোৰ্চন আমি কনচিডাৰ কৰিব পাৰোঁ, কিন্তু জ্যামিতিত আমি নোৱাৰোঁ। গতিকে ত্ৰিকোণমিতিৰ সহায়ত যদি আমি জ্যামিতি সলভিং কৰিবলৈ যাওঁ তেতিয়া আমি এল্টিটিউড বেছ এইবিলাক আমি একুৱেটলি আমি অবজাৰ্ভ কৰিব পাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেইকাৰণে এই ফৰ্মুলাকেইটা এপ্লাই কৰি ত্ৰিকোণমিতিক সলভিং কৰোঁতে সদায় এইটো কথা মনত ৰাখিব লাগিব যে যিটো এংগুল কনচিডাৰ কৰা হয় তাৰ অপোজিট ডাইৰেকশ্যনত থকা ছাইডটোক আমি সদায় পাৰপেণ্ডিকুলাৰ হিচাপে লোৱা হয়, আৰু তাৰ গাতে লাগি থকা ছাইডটোক আমি বেছ হিচাপে লোৱা হয়, আৰু 90 ডিগ্ৰী এংগুলটোৰ অপোজিট যিটো ছাইড হয় সেইটোক আমি হাইপোটেনাছ বা অতিভুজ হিচাপে কনচিডাৰ কৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক একাগ্ৰীক্ৰমে কুৱেশ্যন 2ৰ পৰা বাকীকেইটা সলভিং কৰিবলৈ বা কুৱেশ্যন সলভিং কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সমাপ্ত কৰিম। ধন্যবাদ।